Welcome to Kamakya Temple Vlog. Welcome back to my channel. আৰু মই এতিয়া ৱেইট কৰি আছোঁ মোৰ ডাইৰেক্টৰ বাৰ আৰু আমি গোটেইখিনি মিলি পিনে এতিয়া অম্বুবাচী মেলাত যাম আৰু যিহেতু আজি ফাৰ্ষ্ট ডে অফ অম্বুবাচী মেলা 22 জুন চ' আজি 3টা বজাৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈছে এতিয়া 3টা বজা নাই এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু যিমানখিনি মানুহ আহে যি আহে আমি কিবা কিবি সৰু সুৰা বস্তু দিব চেষ্টা কৰিম আৰু মানে বায়ে দিব একচুৱেলি আমি লগতহে যাম আৰু যিহেতু মোৰ যাব মন আছিলে তো বাই ক'লে মোৰ লগতে ব'লা চ' এয়া ষ্টে টিউন আজি কেনেকুৱা লাগে ফাৰ্ষ্ট ডে মোৰ লগতে দেখাওঁ মই আপোনালোকক 1 hour later. এনেকৈ কয় আমটিত বোলে ৰ'দ দিয়ে চৰি বৰষুণ দিয়ে কি এটা ৰ'দ দিছে চাওকচোন প্ৰকৃতি চেঞ্জ হৈ গৈছে দেই একদমেই মানুহ নাছিলে ৰাস্তাত আৰু বায়ে মোক নিবলৈ আহিয়ে আছিলে মই অকণমান আগুৱাই দিলোঁ ৰাস্তালৈকে সুবিধা হৈ গৈছে আৰু দৰ্শন কৰে আমাৰ লগত যিহেতু বহুত কিবা বস্তু আছিলে তো এটা জেগাত গাড়ীটো পাৰ্ক কৰি পিনে আমি চাব গৈছিলোঁ য'ত মেইন কামাখ্যাৰ গেটখন আছে তালৈকে গৈছোঁ য'ত মানুহবিলাকে মানে চেণ্ডেলবোৰ থৈ গৈছিলে তাৰ ওচৰলৈ গৈ পিনে বাই কিবা কিবি সুধিলে মানে পুলিচক আমি ওপৰলৈ গাড়ী নিব পাৰিমনে মানে বস্তু দিবলৈকে তো এতিয়াতো মানে সিদিনা কৈছিলে যে এনেকৈ এলাও নাথাকে DC অফিচত পাৰ্মিশ্যন লৈ পিনে আহিব লাগে একচুৱেলি আমি গম পোৱা নাছিলোঁ তাৰপিছত আকৌ আমি গাড়ীৰ ওচৰলৈকে আহি পিনে তাতেই মানে ষ্টাৰ্ট কৰি দিলোঁ মানে মানুহক কল পানী এনেকৈ বিলাবৰ বাবে আৰু মানুহবিলাকেও মানে বহুত ধুনীয়াকৈ মানে লৈছে আৰু আহি পিনে সেইটো বহুত ভাল লাগে যেতিয়া কোনোবাই মানে কিবা দিব যায় আৰু মনৰ পৰা লয় আমি পুলিচকো মানে তাত যিহেতু তেওঁলোকে বহুত বেছি কষ্ট কৰি আছে আৰু ইমান গৰমখনত তাত বহুতে লোৱা নাছিলে চাগে ডিউটিত নলয় কিন্তু বহুতে লৈছেও আৰু তেখেতেতো বহুত হেপ্পী মানে বহুত ভাল লাগি গৈছে আৰু এনেকুৱা মানে দেখুৱালে বহুত ভাল লাগে যে হা দে আৰ ভেৰি হেপ্পী আমাৰো বহুত ভাল লাগিল কৰিছে এই গৰমখনত বাট ভাল লাগিছে কিন্তু অম্বুবাচী গোটেইকেইদিন যাব অম্বুবাচী গোটেইকেইদিন যাব পানী কলা বুলি ক'ব হনুমান এইটো হৈছে আমাৰ ধীৰাজ আৰু সিদিনা যিহেতু ফাৰ্ষ্ট ডে আছিলে বহুত মানুহ মানে কনফিউজ আমি নিজেও কনফিউজ কোনপিনে যাম কোনপিনে নাযাম আৰু মানে ৰাস্তাত যেনেকৈ যি পাইছোঁ সকলো মানুহকে দিছোঁ মষ্টলি পুলিচ আৰ্মি যি আছিলে কামাণ্ড যি মানুহ মানে অসামৰিক বিষয়াবোৰ আছিলে তাহাঁতক পানী বটলখিনি দিব ট্ৰাই কৰিছে বায়ে হওক বা আমি গোটেইবিলাকেই হওক বিকজ ইমান কষ্ট কৰি থাকে আৰু গৰমখনত আৰু এনেকুৱাকৈ ভক্তবোৰ বহি আছে বহুতে লোৱাও নাই মানে আছে পানী বা লোকেল হয় কৈ গৈছে আমি লোকেল দিয়া বুলি আমি আহিছিলোঁ অম্বুবাচীত পানী বিলাব আমাক এনেকুৱা লাগিছে আমি কিবা কোম্পানীত বস্তু বিকিব আহিছোঁ ধীৰাজ দা কি হ'ল মানে একচুৱেলি এইটো টাইমত ধীৰাজ দাই কিবা গান এটা গাই আছিলে আৰু আমাক কেমেৰা দেখি পিনে বন্ধ কৰি দিলে তাকে জোকাই আছিলে ভক্ত হোৱা ইমান সহজ নহয় আৰু ভগৱানক পাবলৈ অলপতো কষ্ট কৰিবই লাগিব তো ইয়াৰ সেইদিনা ইমানখিনি মানুহে ইমান বয়সীয়াল মানুহ গৈ আছিলে দেখি পিনে নিজৰে এনেকুৱা মানে একদম মটিভেশ্যন আহি গৈছে যে ইতনা কিউট শিৱ বাবা আৰু তাত মানুহে সকলো ধৰণৰ বস্তু যোগান ধৰিয়ে থাকে সেইটো এটা বহুত ভাল কথা কিন্তু এটা কথা যে চেণ্ডেল একদমেই নিব দিয়া নাই যিহেতু মানে কিছুমান মানুহৰ দিগদাৰী হৈছে বেমাৰী বা কিবা পৰি কিন্তু মানুহবিলাকে এনেকুৱা যে মটিভেট হৈ গৈছে যামেই আমি এনেকুৱা আৰু মাৰ ওচৰলৈ যিমান ধুনীয়া জেগাবোৰ থাকে মানে মন্দিৰবোৰ থাকে সদায় পাহাৰৰ ওপৰত আৰু বহুত ধুনীয়া প্লেচত থাকে লক্ষ্য কৰিছেনে কেতিয়াবা মানে মানুহৰ যাব মন যায় সেই প্লেচটোত ইমান ধুনীয়া প্লেচ হয় নাজানো কেলে সিদিনা জেগাটো দেখি পিনে মানে এক ছেকেণ্ডতে আহি গ'ল যে ইমান ধুনীয়া প্লেচ মানে যিমান ডাঙৰ মন্দিৰ হওক চাৰধাম হওক চব ধুনীয়া প্লেচতে আছে
পাহাৰৰ ওপৰত ক'ৰবাত সাগৰৰ ওচৰত আমিও মানে ক'ব লাগিব যে এনেকুৱা প্লেচবোৰত গৈ পিনে বহুত পিচফুল ফিল হয় আৰু মা কামাখ্যা অফক'ৰ্ছ আমি অসমীয়া আমাৰ কাৰণে বহুত ডাঙৰ এটা জাগা আৰু এটা হলি প্লেচ আমাৰ কাৰণে কোনোবাই চকলেট বিলাই আছিলে তাৰপিছত ইমানে ভৰি বিষাইছে বহি দিলোঁ আৰু লাষ্টত আহি পাই তল পায়ে গ'লোঁ এনেকৈ বহুত কিবা কিবিটো দেখুৱাব নোৱাৰিলোঁ এনেকৈ ব্লগটো খতম কৰিলোঁ Thank you for watching my blog. Like, share and subscribe. Bye bye.